গুৰুত্বপূৰ্ণ খবৰ পুৱাই একশন আৰম্ভ বুলডোজাৰৰ শব্দত কঁপি উঠিল সমগ্ৰ উজনি প্ৰায় 11,000 ভূমিত চলিল সৰ্ববৃহৎ উচ্ছেদ আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং প্ৰশাসনৰ একশন আৰম্ভ পুৱাই বুলডোজাৰৰ শব্দত কঁপি উঠিল উজনি পুৱাই বুলডোজাৰৰ শব্দত কঁপি উঠিল উজনি প্ৰায় 11,000 ভূমি প্ৰশাসনৰ বুলডোজাৰ এফালৰ পৰা ভাঙি পেলোৱা হ'ল ঘৰ উজনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ 11,000 বিঘা ভূমিত সৰ্ববৃহৎ উচ্ছেদ চলিছে শ বুলডোজাৰেৰে চলাইছে সৰ্ববৃহৎ উচ্ছেদ খুৱাপাতি নেনুতেই ভাঙি পেলাইছে উচ্ছেদকাৰীৰ ঘৰ আৰু বুলডোজাৰৰ শব্দত কঁপি উঠিছে উচ্ছেদিতৰ বুকু দয়া নাই ক্ষমা নাই নীতি এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ গিৰিফগাৰতকৈ নামিছে 3,000ৰো অধিক আৰক্ষী প্ৰায় 3,000 আৰক্ষী খস্তম ৰাখিছে যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ আছে আৰক্ষীৰ জোতাৰ শব্দটো কঁপিছে উচ্ছেদিতৰ বুকু সকলো পৰিস্থিতিৰ বাবে খস্তম হৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী আৰু প্ৰশাসনৰ একশন আৰম্ভ উজনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ নামনিৰ পিছত এইবাৰ উজনি অসমত প্ৰশাসনৰ একশন আৰম্ভ পুৱাই বুলডোজাৰৰ শব্দত কঁপি উঠিল সমগ্ৰ উজনি উৰিয়ামঘাটৰ 11,000 বিঘা ভূমিত সৰ্ববৃহৎ উচ্ছেদ হৈছে এফালৰ পৰা ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ ঘৰ কোনো লোক হাৰি যাব নোৱাৰে চৰকাৰী ভূমি এটুকুৰাও চৰকাৰী ভূমি বেদখলকাৰীয়ে ৰাখিব নোৱাৰিব আৰু প্ৰশাসনে উচ্ছেদ আৰম্ভ কৰিছে দৃশ্যাংশ দেখুৱাইছো এনেদৰে ভাঙি পেলোৱা হৈছে উৰিয়ামঘাটৰ বেদখলকাৰীৰ বাসগৃহ পুৱাই প্ৰশাসন সাজু হৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে একশন আৰম্ভ কৰিছে এইবাৰ নামনিৰ পিছত এইবাৰ উজনিৰ সৰ্ববৃহৎ উচ্ছেদ গোলাঘাটৰ উৰিয়ামঘাটত সৰ্ববৃহৎ উচ্ছেদ হৈছে প্ৰায় 11,000 বিঘা ভূমিত সৰ্ববৃহৎ উচ্ছেদ হৈছে বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ ৰাতিপুৱা শুই নুঠোতেই ভাঙি পেলালে বেদখলকাৰীৰ বাসগৃহ ভাঙি পেলোৱা হৈছে মাদ্ৰাছা মছজিদ সৰ্ববৃহৎ উচ্ছেদ ডাঙৰ খবৰ প্ৰশাসনৰ একশন আৰম্ভ কোনো বেদখলকাৰী খাৰি নাযায় এফালৰ পৰা সকলো ভাঙি পেলোৱা হ'ব আৰু উজনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ হৈছে আৰু প্ৰায় 12,000 হেক্টৰ বিঘা ভূমিৰ সৰ্ববৃহৎ উচ্ছেদ হৈছে 2,000ৰো অধিক আৰক্ষী বাহিনীক মুতায়ন কৰা হৈছে যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈছে আৰক্ষী কোনো খাৰি নাযায় উৰিয়ামঘাটত চলিছে সৰ্ববৃহৎ উচ্ছেদ পুৱাৰ ভাগৰ পৰাই সৰ্ববৃহৎ উচ্ছেদ হৈছে আৰু বেদখল মুক্ত কৰা হ'ব উজনি কোনো লোক হাৰি যাব নোৱাৰে সকলো অবৈধ বাংলাদেশী ইয়াৰ পৰা যাব লাগিব উজনিৰ পৰা মিয়া মুক্ত কৰা হ'ব উজনি কোনো মিয়া উজনিত থাকিব নোৱাৰে সৰ্ববৃহৎ উচ্ছেদ হৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনীক লগত লৈ সাজু কৰা হৈছে আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে অৰ্ধ সামৰিক বাহিনী শাৰী শাৰীকৈ বুলডোজাৰ সাজু কৰা হৈছে এফালৰ পৰা ভাঙি পেলোৱা হ'ব অবৈধ বেদখলকাৰীৰ ঘৰ কোনো লোক হাৰি যাব নোৱাৰে উজনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ জনাই আছো ডাঙৰ খবৰ নামনিৰ পিছত উজনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ নামনিৰ গোৱালপাৰা বিলাসীপাৰাৰ পিছত এইবাৰ উজনি অসমৰ গোলাঘাটৰ উৰিয়ামঘাটত চলিছে সৰ্ববৃহৎ উচ্ছেদ প্ৰায় 11,000 বিঘা ভূমিত সৰ্ববৃহৎ উচ্ছেদ হৈছে সমগ্ৰ 12খনকৈ গাঁও বুলডোজাৰৰ শব্দত কঁপি উঠিব প্ৰায় উজনি অসম কঁপি উঠিব বুলডোজাৰৰ শব্দত কোনো খাৰি নাযায় জনাই আছো ডাঙৰ খবৰ হাজাৰ হাজাৰ আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে সাজু কৰিছে প্ৰশাসনে চলাব বুলডোজাৰ ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উৰিয়ামঘাটত উপস্থিত হৈ স্পষ্টকৈ কৈছিল যদি কোনো লোকে উচ্ছেদত বাধা দিয়ে তেন্তে প্ৰশাসনে কঠোৰ একশন ল'ব যাৰ বাবে 2,000ৰো অধিক আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে উৰিয়ামঘাটত এতিয়া কেৱল বুলডোজাৰৰ শব্দ চাৰিওফালে কেৱল বুলডোজাৰ আৰু আৰক্ষী ৰাজপথত শাৰী শাৰীকৈ ৰখাই থোৱা হৈছে বুলডোজাৰ পুৱাই ভাঙি পেলোৱা হ'ব অবৈধ বেদখলকাৰীৰ বাসগৃহ আৰক্ষীৰ জোতাৰ শব্দত কঁপিছে উচ্ছেদিতৰ বুকু বেদখলকাৰীৰ মাজত হাহাকাৰ তেওঁলোক ক'ত যাব ক'ত থাকিব এয়া আমাৰ ভূমি বুলি কৈছে আৰু বৰ্তমান ৰাজ্য চৰকাৰে কঠোৰ একশন লৈছে পুৱাই একশন আৰম্ভ প্ৰশাসনৰ বুলডোজাৰৰ শব্দত কঁপি উঠিছে উৰিয়ামঘাটৰ প্ৰায় 12খনকৈ গাঁও 11,000 বিঘা ভূমিত সৰ্ববৃহৎ উচ্ছেদ চলিব কোনো লোক হাৰি নাযায়
যিসকলে অবৈধ বেদখল কৰি আছে তেওঁলোকক স্পষ্ট সকিয়নি ইয়াৰ পৰা এতিয়াই আঁতৰি যাওক অবৈধ মিয়া অবৈধ বাংলাদেশী উজনি অসমে কোনো কাৰণতে গ্ৰহণ নকৰে আৰু শনিবাৰৰ পৰা উজনি অসমত মিয়া বিৰোধী অভিযান চলিব সকলো মিয়া উজনিৰ পৰা আঁতৰি যোৱাৰ নিৰ্দেশ আৰু আজি পুৱাৰ পৰাই উৰিয়াম ঘাটত চলিছে সৰ্ববৃহৎ উচ্ছেদ 11,000 বিঘা ভূমিত প্ৰায় চলিছে উচ্ছেদ অভিযান আৰু 2000ৰো অধিক আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে চলাব উচ্ছেদ অভিযান জনাই আছো ডাঙৰ খবৰ উজনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান নামনি অসমৰ গোৱালপাৰা ধুবুৰীৰ পিছত এইবাৰ উজনি অসমত চলিছে সৰ্ববৃহৎ উচ্ছেদ উজনি অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ প্ৰায় 11,000 বিঘা ভূমিত চলিছে এই উচ্ছেদ আৰু মুতায়ন কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী কোনো বেদখলকাৰী খাৰি নাযায় এফালৰ পৰা সকলো বেদখলকাৰী বাসগৃহ ভাঙি পেলোৱা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছিল যে ৰাজ্যত কোনো কাৰণতে বন্ধ নহয় উচ্ছেদ অবৈধভাৱে চৰকাৰী ভূমি যিসকলে বেদখল কৰি আছে সকলোকে উচ্ছেদ কৰা হ'ব সংৰক্ষিত বনাঞ্চল ভিজিআৰ পিজিআৰ সকলো ভূমিত উচ্ছেদ কৰা হ'ব তাৰ পিছতেই একশন আৰম্ভ পুৱাৰ প্ৰশাসনে সাজু কৰিছে বুলডোজাৰ প্ৰায় 200ৰো অধিক বুলডোজাৰ 2000ৰো অধিক আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান ইতিমধ্যে অভিযান আৰম্ভ হৈছে খুৱাপাতি নেৰুতেই প্ৰশাসনে চলাইছে বুলডোজাৰ আৰক্ষীৰ জোতাৰ শব্দত কঁপি উঠিছে উচ্চাৰিতৰ বুকু নিজৰ সপোনৰ ঘৰখন বচাবলৈ তেওঁলোকৰ মাজত হাহাকাৰ লাগিছে ক'ত যাব তেওঁলোক কি কৰিব কিন্তু প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি ৰাজ্যৰ সকলো চৰকাৰী ভূমিত উচ্ছেদ কৰা হ'ব অবৈধ নাগৰিকৰ বুজা অসমে কোনো পধ্যে নলয় মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে যে এয়া যি উচ্ছেদ চলিছে এয়া অসমীয়া জাতি ৰক্ষাৰ কাৰণে অসমীয়া ভাষা ৰক্ষাৰ কাৰণে একাংশ লোকে অসমীয়া জনগাঁথনি বা অসমৰ জনগাঁথনি ধ্বংস কৰাৰ চেষ্টা কৰিছে যদিহে আমি এতিয়াই সজাগ নহওঁ তেন্তে অসমীয়া লোক অসমতে সংখ্যালঘু হ'ব সেয়া কোনো পধ্যে হ'বলৈ দিয়া নহ'ব দৃষ্টাংশ চাওক এনেদৰেই একাংশ লোকে প্ৰায় 11,000 বিঘা ভূমিত তামোলৰ খেতি কৰিছিল যদি সম্ভৱ হয় আমি তামোলৰ সেই দৃষ্টাংশ দেখুৱাম তামোলৰ বাৰীৰ দৃষ্টাংশ দেখুৱাম এইদৰেই তামোলৰ বাৰীত তেওঁলোকে খেতি কৰিছিলে আৰু অসমীয়াৰ অৰ্থনীতি তেওঁলোকে গ্ৰাস কৰিছিলে সৰু পথাৰৰ যি অঞ্চল তাত কিন্তু অসমীয়া খিলঞ্জীয়া ব্যৱসায়ীয়ে লোকচানৰ সন্মুখীন হৈছিলে একাংশ সন্দেহজনক লোকে তাত অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰিছিলে আৰু বৰ্তমান সময়ত উজনি অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ চলিব কোনো লোক হাৰি নাযায় প্ৰায় 11,000 বিঘা ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ 12খনকৈ গাঁৱত চলাব সৰ্ববৃহৎ উচ্ছেদ এফালৰ পৰা ভাঙি পেলোৱা হ'ব অবৈধ বেদখলকাৰীৰ বাসগৃহ ভাঙি পেলোৱা হ'ব তামোলৰ বাৰী কোনো খাৰি নাযায় অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰা কোনো লোক খাৰি নাযায় আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছিলে যে ৰাজ্যত উচ্ছেদ বন্ধ নহয় কাৰো ৰঙা চকুলৈ ভয় কৰি ৰাজ্য চৰকাৰে উচ্ছেদ বন্ধ নকৰে আৰু বৰ্তমান উৰিয়াম ঘাটত চলিব সৰ্ববৃহৎ উচ্ছেদ উৰিয়াম ঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ সকিয়াই দিছিল যি কোনো লোকে যদি এই উচ্ছেদৰ বাধা আৰোপ কৰে তেন্তে প্ৰশাসনে কঠোৰ একশ্যন ল'ব শুট এণ্ড চাইট অৰ্ডাৰ দিছিলে আৰু বৰ্তমান প্ৰশাসন সাজু হৈছে 2000ৰো অধিক আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসন সাজু হৈছে এফালৰ পৰা ভাঙি পেলোৱা হ'ব অবৈধ বেদখলকাৰীৰ বাসগৃহ পুৱাই শাৰী শাৰীকৈ সাজি কৰা হৈছে বুলডোজাৰ দেখিবলৈ পাইছে চৰকাৰী হালধীয়া বুলডোজাৰ সাজু কৰা হৈছে আৰু আৰক্ষী বাহিনী সাজু কৰা হৈছে আৰক্ষীৰ জোতাৰ শব্দত কঁপিছে উচ্চাৰিতৰ বুকু শ শ আৰক্ষী বাহিনী নামিছে গিৰিফগাৰত কৈ নামিছে আৰক্ষী বাহিনী আৰু কোনো লোক হাৰি নাযায় অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰিছে আৰু ৰাজ্যত সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ চলিছে আৰু জনাই আছো ডাঙৰ খবৰ পুৱাই একশ্যন আৰম্ভ প্ৰশাসনৰ একশ্যন আৰম্ভ বুলডোজাৰ নীতি চলিব ভাঙি পেলোৱা হ'ব অবৈধ বেদখলকাৰীৰ বাসগৃহ চৰকাৰী ভূমিত যিসকলে অবৈধভাৱে বাস কৰি আছে তেওঁলোকক কঠোৰ হুংকাৰ দিছে তেওঁলোক এতিয়াই আঁতৰি যাওক আৰু শনিবাৰৰ পৰা উজনি অসমত মিয়া বিৰোধী অভিযান চলিব
সকলো মিয়া উজনিৰ পৰা খেদুৱা হ'ব অসমে মিয়াৰ বুজা নলয় স্পষ্টকৈ হুংকাৰ কৰি দিছিলে উজনি অসমৰ সকলো দল সংগঠনে আৰু বৰ্তমান আজি পুৱাৰ ভাগৰ পৰাই হাজাৰ হাজাৰ আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে চলাব এভিকশ্যন উচ্ছেদ আৰু বৰ্তমান সাজু কৰা হৈছে বুলডোজাৰ ভাঙি পেলোৱা হ'ব অবৈধ মছজিদ মাদ্ৰাছা অবৈধ বেদখলকাৰীৰ ঘৰ কোনো লোক হাৰি নাযায় পুৱাৰ ভাগৰ পৰাই সষ্টম হৈ আছে 2000ৰো অধিক আৰক্ষী বাহিনী দেখিবলৈ পাইছে হাজাৰ হাজাৰ আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসন সাজু হৈছে কোনো লোক হাৰি নাযায় এফালৰ পৰা সকলো বেদখলকাৰীৰ বাসগৃহ ভাঙি পেলোৱা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উৰিয়ামঘাটত বিশেষ হেলিকপ্টাৰ যোগে উপস্থিত হৈ স্পষ্টকৈ ঘোষণা কৰিছিল যে উৰিয়ামঘাটৰ একাংশ সন্দেহজনক লোকে উৰিয়ামঘাটত অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰিছে ড্ৰাগছ বেপাৰ কৰিছে অবৈধ নীতি গ্ৰহণ কৰিছে আৰু তাৰ বিৰুদ্ধে চৰকাৰ সষ্টম হৈছে চৰকাৰ সজাগ হৈছে আৰু বৰ্তমান আজি পুৱাৰ ভাগৰ পৰাই উৰিয়ামঘাটত চলিব সৰ্ববৃহৎ উচ্ছেদ সাজু কৰা হৈছে হালধীয়া বুলডোজাৰ এফালৰ পৰা ভাঙি পেলোৱা হ'ব সকলো অবৈধ বেদখলকাৰীৰ বাসগৃহ কোনো হাৰি নাযায় স্পষ্ট কৰি দিছে লাউড এণ্ড ক্লিয়াৰ কৰি দিছে যে চৰকাৰী ভূমিত যিসকলে বাস কৰি আছে তেওঁলোকক কোনো পধ্যেই অসমে গ্ৰহণ নকৰে তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰোৱা হ'ব সকলো আঁতৰি যাওক উজনি অসমে মিয়াৰ বুজা নলয় বুলি স্পষ্ট কৰি দিছে উজনি অসম কেৱল খিলঞ্জীয়া লোকৰ গতিকে যিসকল অবৈধ নাগৰিক তেওঁলোকক ইয়াৰ পৰা খেদিব লাগে আৰু বৰ্তমান উজনি অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ চলিব সাজু কৰা হৈছে 2000ৰো অধিক আৰক্ষী বাহিনী জনাই আছো ডাঙৰ খবৰ পুৱাৰ ভাগৰ পৰাই উজনি অসমত চলিছে সৰ্ববৃহৎ উচ্ছেদ বুলডোজাৰৰ শব্দত কঁপি উঠিব সমগ্ৰ উজনি আৰু জনাই আছো 2000ৰো অধিক আৰক্ষী বাহিনীক লগত লৈ প্ৰশাসনে চলাব বুলডোজাৰ সাজু কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী যিকোনো পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ সাজু হৈছে অসম আৰক্ষী সামৰিক বাহিনীও মুতায়ন কৰা হৈছে অৰ্ধ সামৰিক বাহিনী মুতায়ন কৰা হৈছে হাজাৰ হাজাৰ বিঘা ভূমিত চলিব সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ আৰু প্ৰশাসনে সাজু কৰিছে বুলডোজাৰ ইতিমধ্যে সকলো কাম সম্পন্ন হৈছে বুলডোজাৰৰ কোপ পৰিব অবৈধ বেদখলকাৰী বাসগৃহত যদি কোনো লোকে প্ৰশাসনক বাধা দিয়ে তেন্তে প্ৰশাসনে কঠোৰ একশ্যন ল'ব সাজু কৰা হৈছে 100ৰো অধিক বুলডোজাৰ 12খনকৈ গাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ 3000ৰো অধিক বাসগৃহ ভাঙি পেলোৱা হ'ব প্ৰায় 3000 বাসগৃহ ভাঙি পেলোৱা হ'ব আৰু সকলো ঘৰ ভাঙি পেলোৱা হ'ব দয়া নাই ক্ষমা নাই নীতি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈ দিছে যে ৰাজ্যত উচ্ছেদ বন্ধ নহয় নামনিৰ পিছত এইবাৰ উজনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ জনাই আছো ডাঙৰ খবৰ প্ৰায় 11000 বিঘা ভূমিত সৰ্ববৃহৎ উচ্ছেদ চলিব 3000 বাসগৃহ ভাঙি পেলোৱা হ'ব আৰু অবৈধ বেদখলকাৰীৰ মাজত বৰ্তমান হাহাকাৰ লাগিছে কান্দোনত ভাঙি পৰিছে তেওঁলোকৰ সপোনৰ ঘৰখন হেৰুৱাব আজি আৰু বৰ্তমান কান্দোনত ভাঙি পৰিছে ঘৰখন বচাবলৈ প্ৰশাসনক অনুৰোধ জনাইছে কিন্তু প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰে পুৱাই সৰ্ববৃহৎ উচ্ছেদ চলিব প্ৰশাসনৰ বুলডোজাৰ চলিব পুৱাই 11000 বিঘা ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ এফালৰ পৰা ভাঙি পেলোৱা হ'ব অবৈধ বেদখলকাৰীৰ বাসগৃহ গিৰিফতাৰ কৰি নামিছে 2000ৰো অধিক আৰক্ষী বাহিনী আৰক্ষীৰ জোতাৰ শব্দত কঁপিছে উচ্ছেদিতৰ বুকু আৰু জনাই আছো ডাঙৰ খবৰ বৰ্তমান খোৱা পাতি নেৰুতেই বেদখলকাৰীৰ ঘৰত চলিব বুলডোজাৰ আৰু বুলডোজাৰৰ শব্দত কঁপিছে উচ্ছেদিতৰ বুকু সপোনৰ ঘৰখন ভঙা দেখি উচ্ছেদিতৰ চকুত চকুলো কিন্তু প্ৰশাসনে এই চকুলো নামানে প্ৰশাসনে উচ্ছেদ কৰিবই ভাঙি পেলোৱা হ'ব সকলো অবৈধ বেদখলকাৰীৰ বাসগৃহ প্ৰায় 11000 বিঘা ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ বুলডোজাৰ সাজু কৰা হৈছে এফালৰ পৰা ভাঙি দিয়া হ'ব অবৈধ বেদখলকাৰীৰ বাসগৃহ আৰু আৰক্ষীৰ জোতাৰ শব্দত কঁপিছে উচ্ছেদিতৰ বুকু প্ৰায় সমগ্ৰ উজনি অসম কঁপি উঠিব বুলডোজাৰৰ শব্দত নামনি অসমৰ পিছত এইবাৰ উজনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ
সাজু কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে অৰ্ধ সামৰিক বাহিনী আৰু দীঘলীয়া শাৰী বুলডোজাৰ দেখিবলৈ পাইছে চৰকাৰী হালধীয়া বুলডোজাৰ সাজু কৰা হৈছে এফালৰ পৰা ভাঙি পেলোৱা হ'ব সকলো অবৈধ বেদখলকাৰীৰ বাসগৃহ কোনো লোক হাৰি নাযায় এফালৰ পৰা সকলো লোকক ভাঙি পেলোৱা হ'ব অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ একশ্যন লৈছে আৰু কোনো কাৰণতে হাৰি যাবলৈ নিদিয়া আৰু মিয়া মুক্ত কৰা হ'ব উজনি অসম সকলো মিয়া উজনিৰ পৰা আঁতৰিবলৈ নিৰ্দেশ জনাইছে প্ৰায় 12,000 বিঘা ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ আৰু একশ্যনৰ বাবে সাজু হৈছে আৰক্ষী বিষয়া জনাই আছো ডাঙৰ খবৰ প্ৰায় 11,000 বিঘা ভূমিত চলিব সৰ্ববৃহৎ উচ্ছেদ কোনো লোক হাৰি যাবলৈ নিদিয়া আৰু প্ৰশাসনে ইতিমধ্যে সাজু কৰিছে হাজাৰ হাজাৰ বুলডোজাৰ সাজু কৰিছে 2000ৰো অধিক আৰক্ষী বাহিনী আৰু বৰ্তমান আৰক্ষী বাহিনী সাজু হৈছে একশ্যনৰ বাবে ভাঙি পেলোৱা হ'ব অবৈধ বেদখলকাৰীৰ বাসগৃহ দেখিবলৈ পাইছে এনেদৰে ভাঙি পেলোৱা হ'ব অবৈধ বেদখলকাৰীৰ বাসগৃহ নামনি অসমৰ পিছত এবাৰ উজনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ ডাঙৰ খবৰ সৰ্ববৃহৎ উচ্ছেদ চলিব উজনি অসম কঁপি উঠিব বুলডোজাৰৰ শব্দত উজনি অসম কঁপি উঠিব বুলডোজাৰৰ শব্দত উজনি অসম কঁপি উঠিব সমগ্ৰ উজনি অসম নামনি অসমৰ পিছত এইবাৰ উজনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ উৰিয়াম ঘাটত চলিব সৰ্ববৃহৎ উচ্ছেদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈ দিছে যে ৰাজ্যত উচ্ছেদ বন্ধ নহয় অসমীয়া জাতিৰ বাবে ৰাজ্য চৰকাৰে যি উচ্ছেদ চলাইছে তাত যদি কোনোবাই বাধা আৰোপ কৰে তেন্তে প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'ব কোনো কাৰণতে হাৰি যাবলৈ নিদিয়ে অবৈধ বেদখলকাৰীক দয়া নাই ক্ষমা নাই নীতি এনেদৰে প্ৰশাসন সাজু হৈছে হাতে হাতে বন্দুক লৈ সাজু হৈছে লাউড এণ্ড ক্লিয়াৰ শুট এণ্ড চাইড অৰ্ডাৰ দিছে যদি কোনো লোকে উচ্ছেদত বাধা দিয়ে তেন্তে প্ৰশাসনে কঠোৰ একশ্যন ল'ব আৰু পুৱাৰ ভাগৰ পৰাই প্ৰশাসনে বুলডোজাৰ চলাব সাজু কৰা হৈছে অৰ্ধ সামৰিক বাহিনী আৰু বাহিনী সাজু কৰা হৈছে